হয়, প্ৰয়াগৰাজত অনুষ্ঠিত ৪৫ যি মহাকুম্ভ মেলা, সেই মহাকুম্ভ মেলাত অসমৰ যিহেতু নামঘৰ, মণিকূট, ৰাঙলীচৰা এই সকল নিৰ্মাণ কৰা হৈছে আৰু তাৰ পিছতে গুৰু আসন প্ৰতিষ্ঠাৰ পিছতেই ভাগৱতৰ যি পাঠ কাৰ্যসূচী আৰম্ভ হৈছে। যিহেতু 7 দিনীয়া ভাগৱত পাঠ, অখণ্ড ভাগৱত পাঠ ইয়াত অনুষ্ঠিত হ'ব মহাকুম্ভ মেলাত, আৰু এই প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই যি ভাগৱত পাঠ কাৰ্যসূচী মই দেখুৱাব বিচাৰিম যে অখণ্ড যি ভাগৱত পাঠ আজিৰ পৰা যিহেতু আৰম্ভ হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। পুৱাৰ নাম প্ৰসংগ ইতিমধ্যে শেষ হৈছে। নাম প্ৰসংগ শেষ হোৱাৰ পিছতে যিহেতু ভাগৱত পাঠৰ কাৰ্যসূচীলৈ আগবাঢ়িছে, আৰু এক গৌৰৱৰ কথা যে ইয়াত লক্ষ কোটি ভক্ত ইয়ালৈ আহিব, আৰু এই কোটি কোটি ভক্তই যি এই নামঘৰ, ৰাঙলীচৰা আৰু মণিকূট, গুৰু আসন এইসমূহ আচলতে দৰ্শন কৰিব, আৰু সমান্তৰালভাৱে ভাগৱত ইয়াত যিহেতু পাঠ হৈ থাকিব, সেই ভাগৱত তেওঁলোকে শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰিব। ছেক্টৰ 7ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এয়া হৈছে ছেক্টৰ 7ৰ কাৰ্যসূচী, যিহেতু ভাগৱত পাঠ অনুষ্ঠান হৈছে। ইয়াত পৰ্যায় নামঘৰ প্ৰতিষ্ঠা হৈছে, আৰু নামঘৰ প্ৰতিষ্ঠাৰ পিছতে যি ভাগৱত কাৰ্যসূচীলৈ মই যাব বিচাৰিছোঁ। যিহেতু ভাগৱত পাঠ ইতিমধ্যেই আৰম্ভ হৈছে, আৰু এই ভাগৱত পাঠ 7 দিন ধৰি চলিব। এই ভাগৱত পাঠৰ যি কাৰ্যসূচী আমি পোনপটীয়াকৈ দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলক যে এনেধৰণে যি ভাগৱত পাঠ সপ্তমী অষ্টমে কৰ কমল যুগ এই কণ্ঠ দেখি নৱম দশম জাৰ তুণ্ড একাদশী ললাট দ্বাদশী ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ এই তমালহ দীৰ্ঘ বৰ্ণ চামকলে বৰ ৰাম তমালহ দীৰ্ঘ বৰ্ণ চামক